আৰু এই আপোনালোকে দেখিব পাইছে এয়া হ'ল কামাখ্যা দেৱালয়ৰ পৰিৱেশ আৰু বোলা না খন্তেকীয়া জীৱনত অলপ সেৱা কৰোঁগৈ আৰু মই আপোনালোকক অলপ ক'ব বিচাৰিম এইৰ বিষয়ে অলপ ইতিহাস আপোনালোকক মোৰ ফালৰ পৰা সকলোকে প্ৰণিপাত জনাইছোঁ আৰু মোৰ লগত ব'লক আপোনালোকে মোৰ এই সুন্দৰ ইতিহাসৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰিম আৰু এয়া দেখিব পাইছে ভগ্নী আৰু বান্ধৱী লগত আছে মোৰ লগৰ আৰু আপোনালোকে মোৰ লগত হৈ যাব পাৰিব কামাখ্যা দেৱালয়ৰ ভিতৰলৈ ব'লক সেৱা আৰু এয়া হ'ল কামাখ্যা দেৱালয়ৰ মূল দুৱাৰ ব'লা বন্ধুসকল মোৰ লগত আপোনালোকেও যাব প্ৰথমবাৰ আহিছে এইখনত ভিউটো কেনেকুৱা লাগিছে বহুত ধুনীয়া আহা যাওঁ আকৌ ঠিক আছে ব'লা আৰু বন্ধুসকল দেখিব পাৰিছে এয়া আমি গৈ আছোঁ লগত আপোনালোকেও আছে ব'লকচোন আগফালে গৈ থাকোঁ আৰু এনেকৈ গৈ আছিলোঁ এয়া দেখিব পাৰিছে আইতাকো লগ পালোঁ আইতা আইতা লগ মই প্ৰথমবাৰৰ পৰা আহিছোঁ Kukhal hamdeta. Oinga hatama sabrama saja samulaha horira samasada harba dharme samanata babu Krishna bani gaisu babu kukhal haba babu mok etu disem kintu mok dia nohai jama tho ekke ma kamakha ma dui gun dibo babu আৰু এনেকৈ মই ঈশ্বৰলৈ প্ৰাৰ্থনা জনাইছোঁ যাতে আইতা কৌশলে মংগলে ৰাখক আৰু এয়া দেখিব পাইছে ভগ্নী আৰু বান্ধৱী মই এওঁলোকক ক'ব বিচাৰিছোঁ যে এওঁলোকে বিচাৰি আছে মহাদেৱৰ নিচিনা দৰা হয়নে নে বাৰু কোৱা আপোনালোকৰ জানিবলৈ নিশ্চয় মন যায় এই ঠাইৰ ভৌগোলিক স্থানাংক কিমান শুনিবলৈ আৰু উত্তৰ পাৰে দক্ষিণ পাৰে পূব ফালে কিমান বলক মই এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক অলপ জনাব বিচাৰিম উত্তৰ ফালে আছে 26,3658 আৰু পূব ফালে আছে 92,56,025 পূবত ই সমুদ্ৰ পৃষ্ঠৰ পৰা 69 মিটাৰ উচ্চতাত আছে আৰু এনেকুৱাকৈ গৈ আছোঁ আমি কামাখ্যা দেৱালয়ৰ ভিতৰৰ পৰিৱেশলৈ মানে অৰ্থাৎ সেৱা কৰিবলৈ আৰু লগতে আছে আপোনালোকেও আৰু এনেকুৱা দেখিব পাইছে এই সৌন্দৰ্যময় পৰিৱেশ আপোনালোকে মানে কি ক'ব বিচাৰিম ইমান ধুনীয়া ভিউ আছে আৰু আপোনালোকে নিশ্চয় এইভাগ আহিলে আপোনালোকে নিশ্চয় যাব মন নাযাব এবাৰ আহিলে আহিবচোন কামাখ্যা দেৱালয় অৰ্থাৎ আপোনালোকে গম পায় এয়া ক'ত আছে মই ডিছক্ৰিপশ্যন বক্সত সুন্দৰকৈ উত্থাপন কৰি দিম ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক মই কিছু ইতিহাসৰ বিষয়ে ক'ব বিচাৰিম আৰু আপোনালোকে জানিব বিচাৰে নিশ্চয় মন যাব যে ইতিহাস বুলি ক'লে অলপ নিজকে বহুত ভাল লাগে বলকচোন মই ইতিহাস ক'ব বিচাৰিম এতিয়া বৰ্মন বংশৰ শেষ ৰজা ভাস্কৰ বৰ্মন মৃত্যুৰ পিছত প্ৰাচীন অসমৰ কামৰূপ শাসনকাল তাত হয় শালস্থ বংশৰ ৰাজবংশ এই বংশৰ শাসনকালত খ্ৰীষ্টীয় অষ্টম শতিকাৰ অসমৰ ৰাজধানী প্ৰাগজ্যোতিৰ পৰা শোণিতপুৰলৈ অস্থায়ীভাৱে স্থানান্তৰিত হয় শালস্থ বংশী ৰজা বনমালা দেৱে খ্ৰীষ্ট 835 আৰু 865 শিলঘাট কুমুদ কামাখ্যা মন্দিৰ স্থাপন কৰিছিল এই ৰাজবংশৰ অৱসাৰৰ পিছত 1745 খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰমোদ সিংহই দুৱাৰাৰ বংশৰ গদাধৰ বৰফুকনক হতুৱাই মন্দিৰটি নতুনকৈ নিৰ্মাণ কৰোৱায় মন্দিৰটিৰ মূল বীৰ্গ কামাখ্যা আৰু দুৰ্গা এই মন্দিৰৰ দেউত্বৰ ভূমিৰ পৰিমাণ আছিল 632 বিঘা আৰু ইয়াত দেখিব পাইছে এই সুন্দৰ এক কামাখ্যা দেৱালয় আপোনালোকৰ নিশ্চয় ভাল লাগিব আৰু ইতিহাস বুলি ক'লে আমাৰ অসমৰ বহুত ইতিহাস আছে আৰু এইখন ইতিহাস বহুতো ইতিহাস আপোনালোকৰ এই নগৰটি পৰ্যটক নগৰী আৰু আপোনালোকে আহিব নিশ্চয় আহিব মহাবাহু লুইতৰ ভঙাগড়ৰ কাহিনী সমৃদ্ধ শিলঘাট কুমুদ্ৰমণিৰ আশ্ৰমস্থলী শিলঘাট মৌৰ্য শ্ৰাৱণ মণিৰ কন্যাৰ নামেৰে নামকৃত কন্যাশ্ৰম ইতিহাস বিজড়িত শিলঘাট শালস্থ বংশৰ ৰজাই ৰাজন্যবংগৰ পদধ্বনি আৰু প্ৰতিধ্বনিৰে শিলঘাট আৰু শিলঘাটে আছে অসমৰ ঐতিহ্যমণ্ডিত দ্বিতীয়খন কামাখ্যাপীঠ আৰু এনেধৰণে দেখিব পাৰিছে সৌন্দৰ্য এক পৰিৱেশ আৰু এনেকৈ গমেই পাইছে বা কিমান ধুনীয়া পৰিৱেশ আছে আপোনালোকে নিশ্চয় আহিব দেই পৰ্যটকস্থলী আৰু আমাৰ অসমীয়া হৈ যদি অসমৰ ভ্ৰমণ ক্ষেত্ৰত যদি নাহে তেনেকুৱা ভালে লাগিছে ভাল লাগিছে মন্দিৰটো মানে ইমেজে বেলেগ ভিউ আৰু এয়া দেখিব পাইছে চাৰিওফালে দেৱালৰ পৰিৱেশ কিমান সৌন্দৰ্য আৰু কিমান পৰিষ্কাৰকৈ ৰাখিছে ইমান ধুনীয়া পৰিষ্কাৰ যে আপোনাৰ বহুত ভাল লাগে আৰু এনেকুৱা দেখিব পাইছে ভগ্নী আৰু বান্ধৱী আৰু লগৰহঁত এনেকুৱা দেখিব পাইছে সেৱা আগবঢ়াই আছে চাকি বন্তি জ্বলাই আছে আৰু এনেকুৱা দেখিব পাইছে মই যি অলপ জানিছিলোঁ কামাখ্যা দেৱালৰ বিষয়ে তেনেকৈ অলপ ক'ব বিচাৰিলোঁ আৰু এনেকুৱা দেখিব পাইছে মই যি কিতাপৰ মাধ্যমেৰে মই ইতিহাস কিতাপ কামাখ্যা পীঠৰ অলপ মই কিছু আপোনালোকক জনাইছোঁ যদি কিবা এটা ভুল হৈছে তেনেহ'লে আপোনালোকে নিশ্চয় অলপ মোক কমেণ্ট বক্সত উল্লেখ কৰি দিব পাৰিবা কমেণ্ট বক্সত কমেণ্ট কৰি যাব এনেকুৱা দেখিব পাইছে মই মোৰ লগত আৰু দুজন আহিছিলে এওঁলোক দেখিব বিচাৰিছে যে মই এনে চাই আছিলোঁ আৰু লগত ইফালে আপোনালোকে দেখিব পাইছে দুজন ব্যক্তি অৰ্থাৎ এজন মহিলা আৰু এজন
আপোনালোকৰ পুৰুষ মানুহ আহি পেলাই ইমান ধুনীয়াকৈ ছাইডত মোৰ পিছত এওঁলোক বিচাৰিলে যে এওঁলোকো অলপ চালে কিমান ধুনীয়া ইতিহাস আৰু ইতিহাস বহুত ক'ব বিচাৰিলে ইতিহাস অসমৰ ইতিহাস বহুত আছে আৰু ইমান ধুনীয়া ধুনীয়া ঠাই আছে য'ত আপোনালোকক বুজাব নোৱাৰিম আৰু প্ৰকাশ কৰিব নোৱাৰিম ইমান ধুনীয়া আৰু এনেধৰণে দেখিব পাইছে বান্দৰটিক মই বান্দৰবোৰকো মই কল খুৱাই আছিলোঁ আৰু তাত প্ৰসাদ খুৱাইছিলোঁ ইমান ধুনীয়াকৈ মোৰ হাতেৰে মই নিজে খুৱাই আছিলোঁ আৰু বান্দৰকেইটাও প্ৰথমতে ভয় খাইছিল কিন্তু দ্বিতীয়বাৰলৈ মোৰ কাষ চাপি নিজে খাইছিল আৰু ময়ো কেমেৰা লৈ যিহেতু মোৰ কেমেৰা ষ্টেণ্ড আছিল সেইবাবে এওঁলোকো বহুত ভয় খাইছিল অৰ্থাৎ মই একো ক'ব বিচৰা নাই আৰু এনেকৈ কি ক'ব আৰু সকলোৱে মোক চাই আছিলে এনেকৈ মই বান্দৰৰ ওচৰত গৈ আছোঁ আৰু কিছুমান মানুহ আচৰিত পাইছিলে যে মই কি কৰি আছোঁ আৰু এনেধৰণে দেখিব পাইছে এওঁলোক আকৌ ফটো উঠাত ব্যস্ত সেও আকৌ মোৰ ভগ্নী দেখিব পাইছে ৰীল মানে এওঁলোকৰ আজি জামানাটোৱে বেয়া ৰীল মাত্ৰ আৰু ৰীল য'ত গ'লে ৰীল এইফালে গ'লে ৰীল এইফালে দেখিব পাইছে অডিয়েঞ্চ হাই দি আছে ব'লাচোন আগফালে যাওঁ আৰু এনেকৈ গৈ আছোঁ ঘৰফালে গৈ আছোঁ অৰ্থাৎ এনেকৈ দেখিব পাইছে আৰু পৰ্যটক আহি আছে আহক ধুনীয়া পৰিৱেশতো অৰ্থাৎ ধুনীয়াই লাগিব আৰু এনেকৈ কি ক'ব আৰু ইমান ধুনীয়া অলপ ফটো উঠিলোঁ ময়ো উঠিলোঁ জাষ্ট আৰু এইফালে দেখিব পাইছে চবেই ফটো উঠি আছে আৰু কিয়নো বাৰু ফটো উঠিব মন নাযায় আৰু এনেকৈ দেখিব পাইছে অন্তিম পৰ্যায়ত আমি আহি পালোঁ দুৱাৰ মুখত আৰু এনেকৈ দেখিব পাইছোঁ কিমান ধুনীয়া ভিউ আৰু পৰ্যটকৰ মানে ইমানেই পৰ্যটক আহি আছে যে ইমানেই পৰ্যটক আহিছে দেখিলেই ভাল লাগে যে উভতি যাবলৈ মনে নাযায়